গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা নাজানো কিয় ইমান কুঁৱলী পৰি আছিলে, চ' মই ৰেকৰ্ডিং নকৰি নোৱাৰিলোঁ। আৰু মই লগতে দেখাব খুজিছোঁ যে মোৰ ছাদত কি গছ আছে। চ' এইবোৰ দেখিছেনে, মই নিজে হাতে লগোৱা সৰু সৰু গছতে ইমান ফুল ফুলে। পূজা দিবৰ কাৰণে মানে ইমান ভাল লাগে। চ' ৰাতিপুৱা মই উঠিয়ে প্ৰথমে মোৰ কামটো হয় ঘৰটো সাৰি লৈ গা পা ধুই পূজা দিয়া। চ' এই সৰু গছতে ইমান কৰবী ফুল ফুলিছে আৰু এইটো ষ্ট্ৰবেৰী গছ হয়। ছিজন নোহোৱাৰ কাৰণে সৰু সৰু হৈ মানে ফুলে ষ্ট্ৰবেৰী, কিন্তু পকিলে বৰ মিঠা হয় দেই। এই আম গছত দেখিছেনে ইমান আম ফুলিছে। আৰু মই মাজে মাজে কেঁচা আমবোৰ ছিঙি খাওঁ দেই, মিছা নকওঁ। আৰু এই জবা ফুলকেইটা দেখিছেনে ইমান ৰঙা ৰঙা। ৰাতিপুৱা সময়টো ইমানেই ভাল লাগে মোৰ, মানে পূজা দি প্লাছ ছাদত অলপ মানে এইবোৰ চাই চব মোৰ নিজৰ হাতত লগোৱা। এই অপৰাজিতা ফুলটো দেখিছে ইমান ধুনীয়া। আৰু এয়া কুঁৱলী দেখিছেনে, চাৰিওফালে বগা বগা হৈ আছে। ইমান গৰমত 40 ডিগ্ৰী মানে গৰম থাকে দুপৰীয়া, আৰু ৰাতিপুৱা কুঁৱলী থাকে। এইটো ৰ'জটো অলপ বেলেগ ষ্টাইলৰ হয়, মোৰ বহুতেই ফেভৰেট। আৰু এইটো নয়নতৰা ফুলকেইটা দেখিছেনে, সঁচাকৈ মই কিন্তু গছ পুলি ৰুই আৰু পূজা দি বহুত ভাল পাওঁ। এয়া বগা জবা, ৰাতিপুৱা 7-6টাত ইমান ফুলি নাযায়, 8-9টামান বাজে আৰু পূৰা ডাঙৰকৈ ফুলি যায় পিছলৈ। এয়া শেৱালি ফুল গছ। মোৰ শেৱালি ফুল 12 মাহে ধৰে। মই অলপ গছটো কাটি দিছিলোঁ, সৰু হৈ গৈছিলে, এতিয়া লাহে লাহে আৰু ডাঙৰ হ'ব। নেমু গছতো ফুল আহিছে। কৰ্দৈটেঙা গছতো পিছে এতিয়া কৰ্দৈটেঙা নধৰে, অহা বছৰে ধৰিব বা ঠাণ্ডা দিনত ফলে চাগে। আৰু ডালিম গছত দেখিছেনে ডালিম আহিছে। এয়া মধুৰিআম গছৰ ফুল, সৰু সৰু মধুৰিআম ভৰি আছে, ইমানেই ভাল লগা মানে মৰম লগা। মই বিশেষ একো সাৰ নিদিওঁ, জাষ্ট গোবৰেই দিওঁ আৰু গোবৰ মাটিতে মই গছ পুলিকেইটা ৰুই দিওঁ আৰু ইমান ধুনীয়াকৈ ফুলি মানে হৈ যায়, বহুত মনটো ভাল লাগে। এয়া দেখিছেনে গছৰ ফুলকেইটা একাহী মানে ভেৰাইটিজ ফুল আছে আৰু কেইটামান ফুলা নাই, এতিয়া কেইদিনমান পিছে ফুলে। চ' ফাইনেলি মই পূজা দি শেষ কৰিলোঁ, ভগৱানক সেৱা কৰিলোঁ। সকলোৱে যাতে ভালে থাকে, মানে খুব হেপ্পী থাকে, সকলোকে ভগৱানে মংগল কৰক। সেইকাৰণে আজিলৈ মই গ'লোঁ, বাই।